এই গাল মৰা নাইচোন। এই জিনাৰাম, এইখিনি কেনেকে মাৰিব নোৱাৰো, কিবা এটা বেলেগ উপায় উলিয়াব লাগিব। এই জিনাৰাম, এই জম্বি কেইটা চোন উঠি পিনি আমাকে খেদি আহিবলৈ লৈছে। বল বল পলাও বল, সিহঁতক এতিয়া একো কৰিব নোৱাৰো আমি। শুনক 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 গাঁৱৰ ৰাইজ, শুনক গাঁৱত জম্বি সোমালেহি, জম্বি। কি ধনুদাগৰু ঘিনাৰাম জম্বি সোমালে? কটীয়া চুটুকাই, নগেন কাই, পেটুৱা কাই, টংক মাষ্টৰহঁতক জম্বিয়ে খাই মাৰি পেলালে। আপোনালোকো ঘৰৰ ভিতৰলৈ গুচি যাওক। ঘৰৰ দৰ্জা খিৰিকী চব মাৰি থৈ দিব আৰু বেলেগ মানুহবিলাককো কৈ দিব ঘৰৰ ভিতৰত সোমাই থাকিবলৈ। ঠিক আছে দাগৰু, আমি কৈ দিমগে বাৰু বেলেগ মানুহক, আৰু আমিও নিজৰ ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি থম। আৰু তেতিয়ালৈকে আমি জম্বিখিনি কেনেকে ৰখাব পাৰি তাৰ ব্যৱস্থা কৰি আছো। আৰু আপোনালোকে গৈ গাঁৱৰ সকলো মানুহক খবৰ দি দিয়কগে, যাওক সোনকালে। বল বল টেনটেনুৱা, সোনকালে গাঁৱৰ মানুহবিলাকক খবৰ দি দিওঁগে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক তহঁতৰ। ঘিনাৰাম, তহঁতৰ গাঁৱলৈ জম্বি আহিলে, জম্বি। এই জম্বিখিনি ক'ৰ পৰা উৎপন্ন হৈছে তহঁতি জানো? নেজানো নহয় হান্দি বাবা, জম্বিখিনি ক'ৰ পৰা আহিলে। মুলুকে ফবকা আৰু কিৰিমেনে হাবিৰ মাজত কেম্প কৰি আছিলে, সাগৰৰ কিনাৰত। তেহেঁতি নিজৰ কেম্পৰ পৰা অলপ ফুৰিবলৈ যাওঁ বুলি সাগৰৰ কিনাৰত খোজকাঢ়ি ফুৰোতেই এটা জম্বিৰ দূৰবীন পালে। সেইটো কেনেকুৱা আকৌ জম্বিৰ দূৰবীন হান্দি বাবা? বহুত বছৰ আগতে কেইটামান জম্বিয়ে মিলি এটা বেজৰ পুতেকক মাৰি পেলালে, যাৰ ফলত বেজটোৰ বহুত খং উঠিলে আৰু এটা দূৰবীনৰ ভিতৰত জম্বিখিনিক বন্দী কৰি পেলালে। আৰু তাৰ পিছত সেই বেজটোৱে সেই জম্বি সোমাই থকা দূৰবীনটো সাগৰৰ মাজত পেলাই দিলে। আৰু কালি পুৰখি মুলুকে ফপকাহঁতে সেই দূৰবীনটো পাই মানুহৰ ফালে দূৰবীনটোত চাই দিলে, যাৰ ফলত জম্বিটো সোমাই থকা দূৰবীনটোৰ পৰা মানুহৰ গাত জম্বিকেইটা সোমাই গ'ল। আৰু তাৰ পিছত ফপকা আৰু কিৰিমেন লগালগ এটা জম্বি হৈ গ'ল। আৰু তেহেঁত দুটাই গৈ পিনি বেলেগ মানুহক কামুৰিলে, তেহেঁতিও এটা এটা জম্বি হৈ গ'ল। তেনেদৰেই এতিয়া জম্বিৰ সংখ্যা বাঢ়ি গৈছে আৰু তহঁতৰ গাঁৱত আক্ৰমণ কৰিছে। হান্দি বাবা, কিবা এটা উপায় দিয়ক আমাক সোনকালে। ঘিনাৰাম, তহঁতি এতিয়া সেই দূৰবীনটোৰ ওচৰলৈ যাব লাগিব। আৰু এতিয়া সেই দূৰবীনটো আছে মুলুকে ফপকাহঁতে যোনকিত কেম্প কৰিছিলে সাগৰৰ কিনাৰত। ঠিক আছে হান্দি বাবা, আমি তালৈ যাবলৈ ৰেডি আছো। কিন্তু ঘিনাৰাম, তহঁতি এতিয়া প্ৰথমতে তহঁতৰ গাঁৱলৈ অহা জম্বিখিনিক মাৰিব লাগিব। এইটো ল ঘিনাৰাম, এইটো এটা মায়াবী বন্দুক। এইটোৱে যেতিয়া তহঁতি জম্বিকেইটাক মূৰত গুলিয়াবি, তেতিয়া সেই জম্বিকেইটা একেবাৰে খতম হৈ যাব। আৰু এটা কথা ঘিনাৰাম, তহঁতি গোটেইখিনি জম্বিক এই বন্দুকটোৰে মাৰিবি, কিন্তু এটা জম্বিক একেবাৰে মাৰি নেপেলাবি। তাক তহঁতি বান্ধি মেলি নি হলেও সেই দূৰবীনটোৰ ওচৰলৈ নিব লাগিব। তালে নি তহঁতি সেই দূৰবীনটোৰে এই জম্বিটোৰ ফালে চাব লাগিব আৰু জম্বিটোক তোৰ দূৰবীনটোত সুমুৱাই পেলাবি। যেতিয়া তহঁতি দূৰবীনটোত সেই জম্বিটোক সুমুৱাই পেলাবি, তেতিয়া তহঁতি মোৰ নাম লৈ সেই দূৰবীনটো সাগৰৰ মাজলৈ দলিয়াই দিবি। ঠিক আছে হান্দি বাবা, ধন্যবাদ। বল ধন্দু দাগৰু, জম্বিৰ চিকাৰ কৰোগে। ধন্দু দাগৰু, এতিয়া কৰিম মই জম্বিৰ চিকাৰ, চাই থাক। মাৰ ঘিনাৰাম মাৰ, মূৰ ফালি দে। মজ্জা ঘিনাৰাম মজ্জা, একে গুলিয়ে 3টা জম্বিৰ মাথা উৰাই দিলি। মাৰ এইকেইটাকো। মাৰ জিনাৰাম মাৰ, সেইকেইটা আহিছে। জিনাৰাম, এইটোকো মাৰ আকৌ, এইটোক কেলে এৰি দিছ? মনত নাই নেকি তহঁতৰ হান্দি বাবাই এটা একেবাৰে মাৰি পেলাবলৈ নকৈছিলে? তেনেহলে জিনাৰাম মই ৰছী লৈ আহিছোগে ৰ। ভালকে বান্ধি দে ধন্দু। ধন্দু দাগৰু,
বল এতিয়া এই জম্বিটোক লৈ যাওঁ সেই দূৰবীনটোৰ ওচৰলৈ হা বল ধনটো ডাগৰু ইয়াতে মুলুককে ফপকা কিলিমেনেটি জুই জ্বলাই কেম্প কৰি আছিলে মানে ডাঙৰ ডাঙৰ কাঠ দি থৈ গৈছিলে এতিয়ালৈকে জুই জ্বলিয়ে আছে বল ধনটো ডাগৰু আমি এতিয়া সাগৰৰ ফালে যাব লাগিব তাতহে কিজানি আমি দূৰবীনটো বিচাৰি পামগে বল গিনাৰাম পাই গলো দূৰবীনটো সেইটো তই সোনকালে দূৰবীনটো ল আৰু এই জম্বিটোৰ ফালে চা পুনাই দে জলদি গিনাৰাম জলদি কৰ ধনটো ডাগৰু ৰেডি হৈ যা তহঁতি কিনাৰাম কাম হৈ গৈছে হৈ গ'ল ধনটো ডাগৰু কাম এতিয়া দূৰবীনটো সাগৰৰ মাজলৈ দলিয়াই দিওঁ শান্তি বাবাৰ নাম লৈ শান্তি বাবা